19 তাৰিখৰ দিনা আমাৰ প্ৰাণৰ শিল্পী জুবিন দাদাৰ আমি এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিব বিচাৰিছোঁ। গতিকে আপোনাক আমি তালৈকে নিমন্ত্ৰণ দিবলৈ আহিলোঁ। মই একেষাৰে ক'লোঁ মই যাম বুলি সেইদিনাৰ পৰা মই আৰু মন বান্ধিলোৱেই আৰু কেতিয়া 19 তাৰিখটো পায়, কেতিয়া 19 তাৰিখটো পায়। আপোনালোকৰ হ'ব আজি এই দ্বিতীয় বৈকুণ্ঠপুৰীত লগ পাই সঁচাকৈ নিজকে ধন্য মানিছোঁ। বিশেষকৈ গায়ন বায়ন দেখি আপ্লুত হৈছোঁ, নিজক ধন্য মানিছোঁ। কণ কণ ছাত্ৰসকলৰ খোলৰ গায়নৰ শৈলী দেখি মই মোৰ এই বাঁহী বজোৱা বন্ধু কৰুণা বৰাৰ লগত মই পাতিছোঁ। সময়টো যেতিয়া 20 মিনিট দিলে তেওঁলোকে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, যদি এঘণ্টা দিলেহেঁতেন লয়টো অকণমান লং প্ৰচেছত ল'লেহেঁতেন, কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ মানে গায়ন 20 মিনিটৰ ভিতৰত শেষ কৰিছে। তেখেতসকললৈ তেওঁলোকলৈ মই মোৰ অন্তৰ পৰা আশীৰ্বাদ দিছোঁ। প্ৰভু ভগৱন্তই তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰি গুৰুজনাৰ এই খোলবাদ্য অনাগত দিনত যেন সুন্দৰকৈ পৰিৱেশন কৰিব পাৰে। মই তেখেতসকলক আৰু তেওঁলোকক মোৰ ফালৰ পৰা বিশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈল প্ৰৱেশ, আপুনি ভৈল প্ৰৱেশ। জ্ঞান বিজ্ঞান তদং ৰহস্য, জীৱ ঈশ্বৰ মায়া, ও মায়া তৰণ গুণ দৈৱ, আৰু জাতি ক্ৰিয়া, এহি দ্বাদশ গুণে স্কন্ধ ভাগৱত, ওম নম ভগৱতে বাসুদেৱায়, ওম নম ভগৱতে বাসুদেৱায়। কৃষ্ণ। আমি সৰুকৈ জুবিন গাৰ্গৰ কাৰণে এটি গীত ট্ৰেইনত আহোঁতে প্ৰস্তুত কৰি লৈ আহিছিলোঁ। গতিকে আমি সেই গীতটোকে আমি আজি আপোনালোকৰ আগত গাবলৈ লৈছোঁ। জুবিন গাৰ্গৰ লগত মই 1994 চনৰ পৰা 2025 চনলৈ 31 বছৰ কাল একেলগতে আছিলোঁ। আগষ্ট মাহতে তেওঁ এটি টকাৰী গীত গাইছিলে, অনুপম বিতোপনৰ কুৰুক্ষেত্ৰ বুলি। সেইটোৱেই তেওঁ আমাৰ ষ্টুডিঅ'ত শেষৰ গীত আছিলে। জুবিন গাৰ্গৰ বিষয়ে এতিয়া একো নকওঁ, কাৰণ ব্ৰহ্মাই 4খন মুখেৰে কৈও শেষ কৰিব নোৱাৰিলে। আমি নৰমনুষ্যই এখন মুখেৰে তেওঁৰ কথা কৈ কি শেষ কৰিব পাৰিম। সকলোৱে জানে জুবিন গাৰ্গ কি আছিলে। আহিছিলা যেনেকৈ
গলা গৈ তেনেকৈ বান্ধ মায়াময় সংসাৰৰ পৰা তোমাৰ বিহনে কান্দে কত জনে তোমাৰ বিহনে কান্দে কত জনে ও বান্ধ চোৱাচোন সৰগৰ পৰা বান্ধৈ চোৱাচোন সৰগৰ পৰা কৃষ্ণ তাকি ধিনি তো লাহে লাহে ৰাম ৰাম কেলৈ আহিছিলা দুদিনৰ কাৰণে বিলাইছিলা সকলোকে মৰম কেলৈ গুচি গলা দুদিনৰ আগতে এৰি থৈ মানৱীজনক বান্ধৈ এৰি থৈ মানৱীজনক আহিছিলা যেনেকৈ গুচি গলা তেনেকৈ বান্ধ মায়াময় সংসাৰৰ পৰা তোমাৰ বিহনে কান্দে কত জনে তোমাৰ বিহনে কান্দে কত জনে বান্ধ চোৱাচোন নীলগৰ পৰা বান্ধৈ চোৱাচোন নীলগৰ পৰা হে ৰাম ৰাম হে ৰাম প্ৰীতি মাতি আছিলা নয়নৰ মণি হাতী বন্নি চেনেহৰ জৰি জ্ঞাতি বন্ধু আত্মীয়ৰ আছিলা আদৰৰ কিয় গলা সকলো এৰি বান্ধৈ কিয় গলা সকলো এৰি হে ৰাম ৰাম আহিছিলা তেনেকৈ গলা গৈ তেনেকৈ বান্ধ মায়াময় সংসাৰৰ পৰা
কান্দে কতজনে অ বান্ধৈ চোৱাচোন সৰগৰ পৰা বান্ধৈ চোৱাচোন সৰগৰ পৰা বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা বান্ধৈ তুমি আহিছিলা নানান মন ৰচিছিলা ৰাম ৰাম বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা কেলৈ গাঁঠিছিলা মানৱ প্ৰেমৰ মালা অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা কেলৈ গাঁঠিছিলা মানৱ প্ৰেমৰ মালা অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা হে ৰাম ৰাম আকৌ আহি আকৌ আহিবানে মানৱী জনম লৈ কি হ'ল হা অকমান বন্ধ কৰিবলৈ কৈছে দেই আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম ৰাম ৰাম বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা কেলৈ গাঁঠিছিলা মানৱ প্ৰেমৰ মালা অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা বান্ধৈ তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা কেলৈ আহিছিলা মানৱ প্ৰেমৰ মালা অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা আকৌ আহিবানে মানৱী জনম লৈ আকৌ আহিবানে মানৱী জনম লৈ আকৌ আহিবানে মানৱী জনম লৈ আকৌ সংস্কৃতিৰ পূজাৰী আজি সকলোৱে তোমাক সুঁৱৰিছো অশ্ৰু অঞ্জলি লৈ অশ্ৰু অঞ্জলি তুমি আহিছিলা নানা ৰঙীন সপোন ৰচিছিলা বান্ধৈ তুমি আঁকিছিলা নানা ৰঙীন সপোন ৰচিছিলা কেলৈ গাঁঠিছিলা মানৱ প্ৰেমৰ মালা অকালতে কিয় গুচি গলা অকাল
অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা অকালতে কিয় গুচি গলা আহিব লাগিব নাহিলে নহ'ব আহিলে লাগিব নাহিলে নহ'ব হাততে গীটাৰখনি লৈ আজি আমাৰ সমাজৰ মাজলৈ আহিবই লাগিব নাহিলে নহ'ব আহিবই লাগিব নাহিলে নহ'ব ঐ হাততে গীটাৰখনি লৈ আজি আমাৰ সমাজৰ মাজলৈ আজি আমাৰ সমাজৰ মাজলৈ আজি আমাৰ সমাজৰ মাজলৈ আজি আমাৰ সমাজৰ কৃষ্ণ হ'বনে আৰু এটা গাব লাগিব ক্ষমা কৰিব আমাৰ আমন্ত্ৰণ ক্ৰমে এজন দাদা আমাৰ মাজত আহিছিলে তেওঁ অকণমান এটা অনুষ্ঠানৰ বাবে খুব লৰালৰিকৈ আছে তেওঁক এশাৰী নাম পৰিৱেশন কৰি আমাৰ মাজৰ পৰা বিদায় দিম বুলি আমি ভাবিছোঁ দিয়া কোনেও যাতে অপৰাধ নধৰে তাৰ পাছত আমি আকৌ নাম পৰিৱেশন কৰিম কৃষ্ণ কৃষ্ণ আমি শ্ৰদ্ধাৰ অংকুৰ দত্তদেৱলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ কৃষ্ণ ধন্যবাদ তেওঁ আমাৰ আমন্ত্ৰণ ক্ৰমে